নমস্কাৰ, মই ঐশ্বৰ্য শইকীয়া। আপোনালোকে চাই আছে এনিটাইম 24। এতিয়া কা সন্দৰ্ভত আছুৰ বিৰুদ্ধে সৰব হৈ পৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে মন্তব্য কৰিছে যে কাৰ বিৰুদ্ধে আছুৱে পাল মৰা কাৰ্যসূচী হাতত লৈছে আৰু চৰকাৰৰ কথা মতেই আছুৱে কা বিৰোধী আন্দোলনৰ কাৰ্যসূচী হাতত লয়। এই ধৰণে বহুকেইটা মন্তব্য কৰিছে। আছুৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে বিধায়কগৰাকী। অখিল গগৈয়ে কি মন্তব্য কৰিছে, আমাৰ হাতত কি মন্তব্য আছে, সবিস্তাৰে এই মুহূৰ্তত আমি আপোনালোকৰ বাবে লৈ আহিব বিচাৰিছোঁ। আমি জনাইছোঁ দৰ্শকসকলক যে কাৰ বিৰুদ্ধে পাল মৰা কাৰ্যসূচী হাতত লৈছে আছুৱে, আৰু কা বিৰোধীত নাম ৰাখিবলৈহে আছুৱে নাটক কৰিছে। কা সন্দৰ্ভত আছুৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। যদি সঁচাকৈ কা বন্ধ কৰিব লাগে তেন্তে সৰ্বাত্মক প্ৰতিবাদ হ'ব লাগিব, অখিল গগৈৰ মন্তব্য এয়া। কিন্তু আছুৱে তেনে নকৰি জোৰ সমদলৰ কথাহে কৈছে। আৰু প্ৰধানমন্ত্ৰী অহাৰ দিনা এঘণ্টা অন্বেষণৰ কথা কৈছে। জাতিক এইদৰে বিশ্বাসঘাতকতা কৰাটো ভাল নহয় বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। আৰু চৰকাৰৰ কথা মতে আছুৱে কা বিৰোধী আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে। বিধায়ক অখিল গগৈৰ মন্তব্য এয়া। পুনৰবাৰ জনাইছোঁ, কাৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। আছুৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে। বহুকেইটা মন্তব্য কৰিছে অখিল গগৈয়ে। কা বিৰোধীত নাম ৰাখিবলৈ আছুৱে নাটক কৰিছে আৰু কা বিৰুদ্ধে আছুৱে পাল মৰা কাৰ্যসূচী হাতত লৈছে। যদি সঁচাকৈ কা বন্ধ কৰিব লাগে তেন্তে সৰ্বাত্মক প্ৰতিবাদ হ'ব লাগিব বুলি মন্তব্য বিধায়ক অখিল গগৈৰ। কিন্তু আছুৱে তেনে নকৰি কিবা জোৰ সমদলৰ কথা কৈছে, নাইবা প্ৰধানমন্ত্ৰী অহাৰ দিনা এঘণ্টা অনশনৰ কথা কৈছে। আৰু জাতিক এইদৰে বিশ্বাসঘাতকতা কৰাটো কোনোপধ্যে ভাল কথা নহয় বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। আৰু চৰকাৰৰ কথা মতে আছুৱে কা বিৰোধী আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে। শিৱসাগৰৰ বিধায়ক অখিল গগৈ এতিয়া কা সন্দৰ্ভত আছুৰ বিৰুদ্ধে সৰব হৈ পৰা পৰিলক্ষিত হৈছে। বহুকেইটা মন্তব্য কৰিছে, আছুৰ বিৰুদ্ধে মন্তব্য কৰিছে, কা সন্দৰ্ভত মন্তব্য কৰিছে, আৰু লগতে কৈছে যে অখিল গগৈয়ে কাৰ বিৰুদ্ধে আছুৱে পাল মৰা কাৰ্যসূচী হাতত লৈছে আৰু কা বিৰোধীত নাম ৰাখিবলৈ আছুৱে নাটক কৰিছে। কিন্তু আছুৱে চৰকাৰৰ কথা মতে কা বিৰোধী আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে। জাতিক এইদৰে বিশ্বাসঘাতকতা কৰাটো ভাল কথা নহয় বুলি মন্তব্য কৰিছে শিৱসাগৰ বিধায়ক অখিল গগৈয়ে। আমাৰ হাতত অখিল গগৈৰ মন্তব্য আছে, সেই মন্তব্য এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছোঁ। কা বলবৎকৰণৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ যি ঘোষিত আন্দোলনৰ কাৰ্যসূচী, কালি ঘোষণা কৰা যি আন্দোলনৰ কাৰ্যসূচী, এই কাৰ্যসূচীটো সদৌ অসম ছাত্ৰ সন্থাই পাল মাৰি নিজৰ নামটো কা বিৰোধীত ৰাখিবৰ কাৰণেহে কৰা এটা নাটকৰ বাহিৰে আন একো নহয়। যদি সঁচাকৈ কা বন্ধ কৰিব লাগে, বলবৎকৰণ বন্ধ কৰিব লাগে, সুপ্ৰিম কোৰ্টত আমি সকলোৱে গোচৰ দি থৈছোঁ। কিন্তু সুপ্ৰিম কোৰ্টত কেছ চলি থাকোঁতে আকৌ অসাংবিধানিকভাৱে বিজেপি চৰকাৰখনে বলবৎ কৰিব খুজিছে। গতিকে তাৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰতিবাদ হ'ব লাগিব। কিন্তু সদৌ অসম ছাত্ৰ সন্থাই ক'ৰবাত জোৰ প্ৰশাসনৰ কথা কৈছে, প্ৰধানমন্ত্ৰী অহাৰ দিনা কিবা 1 ঘণ্টা কিবা অনশনৰ কথা কৈছে, 1 ঘণ্টা 2 ঘণ্টা কিবা এটা অনশনৰ কথা কৈছে। এনেকুৱা ধৰণৰ পালমৰা বুদ্ধিৰে জাতিক বিশ্বাসঘাতকতা কৰাটো কেতিয়াও ভাল কথা হোৱা নাই। মই ভাবোঁ যে এনেকুৱা এটা ভয়ংকৰ বিপদৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাই প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সংগঠনৰ লগত আৰু অন্যান্য জাতীয় সংগঠনবিলাকৰ লগত আলোচনা কৰি সঠিক সিদ্ধান্ত গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰক এই কাৰ্যসূচীৰ পৰা বাৰণ কৰিব পৰা ধৰণৰ কাৰ্যসূচী ল'ব লাগে। কা বলবৎকৰণৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ যি ঘোষিত আন্দোলনৰ কাৰ্যসূচী, কালি ঘোষণা কৰা যি আন্দোলনৰ কাৰ্যসূচী, এই কাৰ্যসূচীটো সদৌ অসম ছাত্ৰ সন্থাই পাল মাৰি নিজৰ নামটো কা বিৰোধীত ৰাখিবৰ কাৰণেহে কৰা এটা নাটকৰ বাহিৰে আন একো নহয়। যদি সঁচাকৈ কা বন্ধ কৰিব লাগে, বলবৎকৰণ বন্ধ কৰিব লাগে, সুপ্ৰিম কোৰ্টত আমি সকলোৱে গোচৰ দি থৈছোঁ। কিন্তু সুপ্ৰিম কোৰ্টত কেছ চলি থাকোঁতে আকৌ অসাংবিধানিকভাৱে বিজেপি চৰকাৰখনে বলবৎ কৰিব খুজিছে। গতিকে তাৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰতিবাদ হ'ব লাগিব। কিন্তু সদৌ অসম ছাত্ৰ সন্থাই ক'ৰবাত জোৰ প্ৰশাসনৰ কথা কৈছে, প্ৰধানমন্ত্ৰী অহাৰ দিনা কিবা 1 ঘণ্টা কিবা অনশনৰ কথা কৈছে, 1 ঘণ্টা 2 ঘণ্টা কিবা এটা অনশনৰ কথা কৈছে। এনেকুৱা ধৰণৰ পালমৰা বুদ্ধিৰে জাতিক বিশ্বাসঘাতকতা কৰাটো কেতিয়াও ভাল কথা হোৱা নাই। মই ভাবোঁ
যে এনেকুৱা এটা ভয়ংকৰ বিপদৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাই প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সংগঠনৰ লগত আৰু অন্যান্য জাতীয় সংগঠনবিলাকৰ লগত আলোচনা কৰি